অসমৰ ৰাইজে সিদ্ধান্ত লৈছিল যে আমি বিদেশী নাগৰিকক ভোটাৰ তালিকাৰ পৰা বাহিৰ নকৰালৈকে আমি অসমত নিৰ্বাচন হ'ব নিদিওঁ। শদিয়াৰ পৰা ধুবুৰীলৈ গণদেৱতা জাগ্ৰত হৈছিল। প্ৰতিগৰাকী ৰাজনৈতিক দল আৰু তেওঁলোকৰ সাম্ভাব্য প্ৰাৰ্থীসকলৰ ওচৰত গৈ ৰাইজে আহ্বান জনাইছিল যে আপোনালোকে নিৰ্বাচন নেখেলিব, কাৰণ আমাক এখন শুদ্ধ ভোটাৰ তালিকা লাগে, বিদেশী বিহীন আমাক এখন ভোটাৰ তালিকা লাগে। ৰাইজৰ কথা নুশুনি 1979 চনৰ 10 ডিচেম্বৰৰ ৰাতিপুৱা নিচেই পুৱাতে ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ পত্নী কংগ্ৰেছ দলৰ প্ৰাৰ্থী বেগম আবিদা আহমেদে লাখ টকীয়াৰ পৰা মনোনয়ন পত্ৰ দিবলৈ বৰপেটালৈ যাত্ৰা কৰিছিল। আমি লাখ টকীয়াত উপস্থিত আছিলোঁ। তেতিয়া আমি ক্লাছ 5ম মান শ্ৰেণীৰ ছাত্ৰ। লাঠিৰে বুটেৰে লাখ টকীয়াতে পিকেটিংকাৰীসকলক আঁতৰাই KPS গিলৰ নেতৃত্বত বেগম আবিদা আহমেদে বৰপেটাৰ ফালে আগবাঢ়িছিল। ভৱানীপুৰত আৰু গোটেই ৰাস্তাটোতে প্ৰবল প্ৰতিৰোধৰ সন্মুখীন হৈছিল। ভৱানীপুৰৰ উজানবৰী গাঁৱৰ হাউলি কলেজৰ কলা বিভাগৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ তথা ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক খৰ্গেশ্বৰ তালুকদাৰক পুলিচে চুচুৰাই ওচৰৰ খালত তেওঁক দলিয়াই পেলাইছিল। আলিবাটৰ ধূলি তেজেৰে ৰাঙলি কৰি খৰ্গেশ্বৰ তালুকদাৰে পুৱা নিশা আত্মত্যাগ কৰিছিল। আৰু 1979 চনৰ 10 ডিচেম্বৰৰ দিনটোত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে নিজৰ তেজেৰে অসমৰ আৰু অসমীয়াৰ চৰণ ধুৱাইছিলে। আজি সেই 10 ডিচেম্বৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে দেখুৱাই দিয়া পথেৰে 860 গৰাকী শ্বহীদে নিজৰ জীৱন বলিদান দিছিল অসম মাতৃক সুৰক্ষিত কৰিবলৈ, অসম মাতৃক সুৰক্ষিত কৰি এটা স্বাভিমানী জাতি বিকশিত জাতি ৰূপে নিৰ্মাণ কৰিবলৈ। অসমৰ ৰাইজে সিদ্ধান্ত লৈছিল যে আমি বিদেশী নাগৰিকক ভোটাৰ তালিকাৰ পৰা বাহিৰ নকৰালৈকে আমি অসমত নিৰ্বাচন হ'ব নিদিওঁ। শদিয়াৰ পৰা ধুবুৰীলৈ গণদেৱতা জাগ্ৰত হৈছিল। প্ৰতিগৰাকী ৰাজনৈতিক দল আৰু তেওঁলোকৰ সাম্ভাব্য প্ৰাৰ্থীসকলৰ ওচৰত গৈ ৰাইজে আহ্বান জনাইছিল যে আপোনালোকে নিৰ্বাচন নেখেলিব, কাৰণ আমাক এখন শুদ্ধ ভোটাৰ তালিকা লাগে, বিদেশী বিহীন আমাক এখন ভোটাৰ তালিকা লাগে। ৰাইজৰ কথা নুশুনি 1979 চনৰ 10 ডিচেম্বৰৰ ৰাতিপুৱা নিচেই পুৱাতে ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ পত্নী কংগ্ৰেছ দলৰ প্ৰাৰ্থী বেগম আবিদা আহমেদে লাখ টকীয়াৰ পৰা মনোনয়ন পত্ৰ দিবলৈ বৰপেটালৈ যাত্ৰা কৰিছিল। আমি লাখ টকীয়াত উপস্থিত আছিলোঁ। তেতিয়া আমি ক্লাছ 5ম মান শ্ৰেণীৰ ছাত্ৰ। লাঠিৰে বুটেৰে লাখ টকীয়াতে পিকেটিংকাৰীসকলক আঁতৰাই KPS গিলৰ নেতৃত্বত বেগম আবিদা আহমেদে বৰপেটাৰ ফালে আগবাঢ়িছিল। ভৱানীপুৰত আৰু গোটেই ৰাস্তাটোতে প্ৰবল প্ৰতিৰোধৰ সন্মুখীন হৈছিল। ভৱানীপুৰৰ উজানবৰী গাঁৱৰ হাউলি কলেজৰ কলা বিভাগৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ তথা ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক খৰ্গেশ্বৰ তালুকদাৰক পুলিচে চুচুৰাই ওচৰৰ খালত তেওঁক দলিয়াই পেলাইছিল। আলিবাটৰ ধূলি তেজেৰে ৰাঙলি কৰি খৰ্গেশ্বৰ তালুকদাৰে পুৱা নিশা আত্মত্যাগ কৰিছিল। আৰু 1979 চনৰ 10 ডিচেম্বৰৰ দিনটোত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে নিজৰ তেজেৰে
অসমৰ আৰু অসমীয়াৰ চৰণ ধুৱাইছিলে। আজি সেই 10 ডিচেম্বৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে দেখুৱাই দিয়া পথেৰে 860 গৰাকী শ্বহীদে নিজৰ জীৱন বলিদান দিছিল অসম মাতৃক সুৰক্ষিত কৰিবলৈ, অসম মাতৃক সুৰক্ষিত কৰি এটা স্বাভিমানী জাতি বিকশিত জাতি ৰূপে নিৰ্মাণ কৰিবলৈ।